আচলতে এটা বিৰাট ডাঙৰ অসমীয়া জাতি আমাৰ জাতিটোৰ নিচিনা পৃথিৱীত কোনো নায়েই এটা কথা কেতিয়াবা ভাবিবচোন আমাৰ সকলোৱে মনৰ ভাৱনাবোৰ বেলেগ আমাৰ ভাৱ চিন্তা সকলোৰে বেলেগ মানুহৰ শৰীৰটো বেলেগে নহয় কিন্তু এতিয়া যে আমি সকলো একে ঠাইতে বহি আছো এটা কিন্তু বেলেগ কথা আমাৰ মনত একো নাই হয়নে আমি মাত্ৰ এটা বিন্দুত উপস্থিত হৈ আছো সেয়া হ'ল পৰম পুৰুষ প্ৰভু ভগৱন্তৰ নাম কোনে দি থৈ গ'ল গুৰুজনাই আমাক দি থৈ গ'ল নহয়নে আৰু আমাক ইমান তত্ত্ব কথা দি থৈ গৈছে যে মহাপুৰুষ মাধৱদেৱে শংকৰ গুৰুক যেতিয়া শৰণ ললে তাৰ পাছত কিন্তু মাধৱ মহাপুৰুষৰ সমস্ত ত্যাগ কৰি শংকৰদেৱক কিন্তু উজ্জ্বল কৰি থৈ গুচি গ'ল হয়তো যদি মহাপুৰুষ মাধৱদেৱ নাথাকিলেহেঁতেন আমি শংকৰদেৱক গুৰু হিচাপে কেতিয়াও নাপালোহেঁতেন হয়নে আমি সকলোৱে জানো গতিকে গুৰু আৰু শিষ্যৰ যিটো সম্বন্ধ এই সম্বন্ধটো শংকৰদেৱ আৰু মাধৱদেৱতকৈ বেলেগ কোনো নাই আমাৰ মাজত নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল আছে বোৱাৰীসকল আছে আপোনালোকে অন্ততঃ নাম আচলতে উপদেশ এই দিহানামবোৰ ইয়াৰ পৰাই আমি উপদেশ ল'ব লাগিব আমি কেৱল নাম গালেই নহ'ব গতিকে শংকৰ মাধৱৰ যিটো গুৰু শিষ্যৰ পৰম্পৰা সেই কথা আমাৰ ল'ৰা ছোৱালীক আমি কিন্তু শিকাব লাগিব যে গুৰুক সদায় সন্মান কৰিব লাগিব কিন্তু আজিকালি কি হৈছে আপুনি কাৰোবাক বাট দেখুৱাই আগলৈ লৈ গৈছে দুদিনমান যেতিয়া অকণমান আগবাঢ়িছে আপুনি সেই গুৰুজনক আচলতে ভৰিয়ে লঠিয়াব নালাগে কৰ্মই যেতিয়া লঠিয়াই সেই লঠিয়াই থৈ আগবাঢ়িব বিচাৰিছে কিন্তু সেয়া আচলতে সনাতন ধৰ্মৰ আমাৰ সভ্যতা সংস্কৃতিৰ তেনেধৰণৰ কোনো লক্ষণ চৰিত্ৰ বৈশিষ্ট্য নহয় সেয়া সময়ে সময়ে সকলোকে দিব কিন্তু আমি নাম কোৱাৰ উদ্দেশ্য আমাৰ এইটোৱে হ'ব লাগিব তাৰ পৰা আমি কিবা সংস্কাৰ হ'ব লাগিব গতিকে মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱৰ এই কথাখিনি আমি নৱপ্ৰজন্মৰ মাজত সদায় কিন্তু শিকাব লাগিব আৰু হাজাৰী ঘোষাৰ মাজত মাধৱদেৱে কৰি থৈ গ'ল যে শংকৰৰ বিনে আমাৰ গুৰু নাই সেয়েহে লিখিছিলো শংকৰ আমাৰ পৰম গুৰু কৰো বন্দনা ৰাম শৰণ দিলা ভজন দিলা দিলা হৰি নাম ৰাম শৰণ দিলা ভজন দিলা দিলা হৰি নাম তোমাৰ চৰণে কৰো
হৰি গুণ নাম যশ অমৃত সমান হৰিহে পৰম ধন ভকত তাৰমানে নাম গাবলৈ আমি অকলে নোৱাৰো ভকত লাগিব ভকতৰ সংগে শুদ্ধ মনচিতে ভিতৰখনো কিন্তু শুদ্ধ হ'ব লাগিব হয়নে এই নামবোৰ কেতিয়াবা শুই থাকোঁতে ভাবিবচোন নামৰ কথাবোৰ শুদ্ধ যদি মন নহয় নাম এই ৰস নোলায় এয়া হ'ল আমাৰ স্বতঃস্ফূৰ্তভাৱে অহা মই বৰ যদি অহংকাৰ হৈ আমি নাম গাওঁ এই গাহৰ মুখৰ পৰা গজেন্দ্ৰ যেনেকৈ উদ্ধাৰ হ'ব পৰা নাছিলে তেনেধৰণে আমিও সদায় তললৈহে যাম সেইকাৰণে লিখিছিলোঁ ৰাম ৰাম হৰি গুণ যশ অমৃত